নমস্কাৰ কৰিলোঁ না নমস্কাৰ প্ৰিয় দৰ্শক আজি আমি এগৰাকী বিশিষ্ট মহিলাৰ ঘৰলৈ আহিছোঁ তেখেতৰ নাম শ্ৰীযুতা নিভা মজুমদাৰ তেখেত আমাৰ অভয়পুৰৰ গোবিন্দ মন্দিৰৰ মুখ্য পাঠকনী আহকচোন তেখেতক মই আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিছোঁ এয়া নিভা মজুমদাৰ খুৰী আমি খুৰী বুলিয়ে মাতোঁ আৰু তেখেতে আজি আমাক গোবিন্দ মন্দিৰৰ বা ভগৱানৰ হৈ আমাক এফাকি ঘোষা শুনাব আহক আমি ঘোষা পাতি উপভোগ কৰোঁ ঘোষা আদায় শুনাব লাগিব আমি আজি শুনিম আমাৰ দৰ্শকে শুনিব ইচ্ছা কৰিছে ভগৱানে যি মুখত আনে গোবিন্দ দৰ্শকসকল এখেতৰ আৰু এটা পৰিচয় আছে এখেতে এখন হেৰুৱা নামৰ সুবাস বুলি আই নামৰ পুথি লিখিছিলে তেখেতৰ লগত সহযোগী কৰিছিলে জ্ঞানন্দ তামুলী তেখেত বৰ্তমান নাই গতিকে এইখন হেৰুৱা নামৰ সুবাস আপোনালোকে কেতিয়াবা যদি বিচাৰে আই নামৰ পুথি আপোনালোকক আমি ফোন নম্বৰ দি দিম আমাক কণ্টেক্ট কৰিব এতিয়া আমাক খুৰীয়ে এফাকি আইনাম গাই শুনাব আহকচোন আমি আইনাম ফাকি উপভোগ কৰোঁ আইনাম বুলি ইয়াতো বহুত ধুনীয়া হয় অকণো দুঘৰ প্ৰায় হয়তো এতিয়া কাৰণ মাজতে অকণমান গাই দিম ঠিক আছে মাজৰ পৰা আপুনি অকণমান গাই আমাক শুনাম ইন্দলৰে ওপৰে আয়ে পাহাথেলে আই
আজি আমাৰ মাজৰ খুৰী দিহা নামৰ মানে ঘোষা শুনিলে এফাকি আৰু লগতে আই নামো শুনিলে। আমি পৰৱৰ্তী সময়ত এখেতৰ কণ্ঠেৰে আমি আপোনালোকৰ সন্মুখত ঘোষা নামেই হওক বা দিহা নামেই হওক আই নামেই হওক আপোনালোকৰ মাজলৈ আমি পৰৱৰ্তী সময়ত উলিয়াই দিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।